যিমানেই ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে সিমানেই যেন গৰাখহনীয়াই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ ফকীৰগঞ্জ অঞ্চলত। আৰু এইবাৰ গৰাখহনীয়াৰ কবলত পৰিছে বৰাইবাৰী জিঅ'বেগৰ বান্ধ। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ সেই বান্ধৰ ওপৰত, আৰু কেমেৰা সহযোগী ইয়াৰ পৰিৱেশ দেখুৱাব। আৰু জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে কিন্তু এনেদৰে খহনীয়া আৰম্ভ হৈছে সেই বান্ধৰ ওপৰত, আৰু ভাবুকিত পৰিছে কেইবাখনো গাঁও ৰক্ষাৰ্থে আচলতে জলসম্পদ বিভাগৰ পৰা যি জিঅ'বেগৰ কাম কৰা হৈছিলে, জিঅ'বেগ প্লাছিং কৰা হৈছিলে স্থানটো ৰক্ষাৰ বাবে, কিন্তু সেই স্থান ৰক্ষা যেন নহ'ব, আজি গৰাখহনীয়াৰ কবলত পৰিছে এই বান্ধ। প্ৰবল সোঁতত এই বান্ধ ভাবুকিত পৰিছে, যিকোনো মুহূৰ্তত কিন্তু এই বান্ধ উটি যোৱাৰ সম্ভাৱনা আছে। ইয়াত স্থানীয় ৰাইজ আছে আৰু ইয়াত ওচৰতে কেইবাটাও বাসগৃহ আছে। মই আচলতে জানিবলৈ যত্ন কৰিম। আপোনাৰ কাষলৈ আহিছোঁ, কি ক'ব বৰ্তমান অৱস্থা কেনেকুৱা? এখানে তো ভালো চাল দিন আজকে সকালে ভাঙে আছে, আপনার এখানে কাম করছে অবলো বস্তা লাগছে, আর বস্তা দেই না কামি মানে ডুপ্লিকেট অবলো আছে, তো বস্তাই মানে লাগে তাড়াতাড়ি দিবার লাগে, এই করে নাকি জায়গা রাখা হয়েছে। ঠাইখনৰ নাম কি? বরইবাড়ি শান্তিপুর। ইয়াত কি বান্ধ দিছিলে? বান্ধ দিছে। কিমান দিন হ'ল? এই আপনার 22 সময় 1 বছর হয়। এখানে মানে 2 মাস হয় কাম করছে, অবলো কমলেও ডুপ্লিকেট হয়েছে, অবলো আর বস্তা লাগছে 1000 আনিব 3000 বস্তা হইলেও আমরা রক্ষা হয়। এদিকে খহনী আরম্ভ হয়েছে, এখন খয়না আরম্ভ হয়েছে। আজকে হয়ে যায় ইয়াত এখানে বাড়ি আছে 150 200 300 বাড়ি আছে, 300 বাড়ি আছে, একবারে নদীর কাছরতে যাবো সব। এখানে আপনার ঘর ওচৰতে? আমার ঘর এখানে। কেনেকুৱা ভয় লাগে রাতে? রাতে তো ভয় লাগবোই, চাপ পরে পুরা ই করে ভয়ঙ্কর ইয়া, এখানে তো লাগবোই, ডর করেই। ইয়াত যে কামবিলাক হয়, কামবিলাক সঠিকভাৱে নহয় নেকি? সঠিক হয় না, বড় মানে বস্তা লাগে যেটা 300 এখানে দেয় 100। এখন কি বেকারে কাম হবো, কাম আরো বস্তা লাগবে, সেই বস্তাটা কেন যদি না পায় তাহলে কাম কি বেকারে হবো, এইটুকুই মানে ওরকম আছে। বর্তমান আপনাকে কি দাবি জানাবো? ইয়াত আমার এখানে আরো মানে 2-3 হাজার বস্তা লাগে, বস্তা দিলে আমি রক্ষা করা পারো জায়গাটা, মানে কাম কৰিব লাগে, কাম করবে লাগে। আচ্ছা, দেখা গৈছে যে খৰালিৰ সময়ত কিন্তু কাম নকৰে। কাম করে খরালে কইছে হলো ব্যাকে, পাবলিকেও কইছাল যে এখানে কাম করো, কাম করলে রক্ষা হবো। এনো 1 সপ্তাহ কাম করলো না, কিছু না, জায়গা এইগুলো না, 22 সিজনে কাম করলে কাম হবো। এখানে কাম আগত যেটা করবে লাগে করে 5-6 করে, এটা 22 সিজনে। এখানে কোনো ঠিকাদারের গাফিলতিতে সবকিছু হয়ে গেছে, পয়সা লেবারের ঠিক মতন বোঝায় না, কোনো কিছুই করে না। এই লেবারটাই মানে সব কাম যাও করে, মানে 3 দিন করে আবার 3 দিন বন্ধ রাখে পয়সা কারণের জন্য। এখানে কাম ডুপ্লিকেট হয়ে গেছে, এই জন্য। ধন্যবাদ জানাইছো। আৰু ইয়া আচলতে স্থানীয় ৰাইজৰ মন্তব্য আছিল। এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে ইয়াত কামবিলাক সঠিকভাৱে নহয়, কিয়নো যিমানখিনি জিঅ'বেগ ইয়াত দিব লাগে কিন্তু সিমানখিনি নিদিয়ে, পৰ্যাপ্ত পৰিমাণে ইয়াত নিদিয়াৰ কাৰণে আজি এনেকুৱা খহনীয়া আৰম্ভ হৈছে। আৰু এইটো বান্ধ যদি খহি যায় আচলতে কেইবাখনো গাঁও আচলতে মুহূৰ্তৰ ভিতৰত উটি যোৱাৰ সম্ভাৱনা আছে। প্ৰায় 300-400টা বাসগৃহ আছে, পৰিয়াল আছে। এই পৰিয়াল কিন্তু ৰাতি এতিয়া নিদ্ৰা হৰণ হৈছে। মই ইয়াৰ পৰিৱেশ আপোনালোকক দেখুৱাইছোঁ ND24 দৰ্শকসকলক। পুনৰবাৰ ইয়াত চাওক, এনেদৰে জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে খহনীয়া আৰম্ভ হৈছে, প্ৰবল খহনীয়া। এনেদৰে চিৰিয়াল ফাট মিলি ইয়াত যি জিঅ'বেগৰ কাম কৰা হৈছিল, এনেদৰে এটা এটাকৈ জিঅ'বেগ নদীৰ বুকুত বিলীন হ'ব ধৰিছে। আচলতে ইয়াৰ ফকীৰগঞ্জৰ বাবে নতুন কথা নহয়। ইতিমধ্যে আপোনালোকে জানে আৰিকাটা, বছাইমাৰী, ধাপানপাৰা আদি অঞ্চলত খহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰিছে। আৰু তাৰ মাজতেই জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে আচলতে প্ৰতিকূল বতৰ, যি বতাহ বৰষুণৰ সময়ছোৱাত কিন্তু ইয়াত গৰাখহনীয়া তীব্ৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। ফকীৰগঞ্জৰ পৰা মই দয়াল দাস, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।